নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ, য'ত আজি আপোনালোকক এটা মই কাহিনী শুনাম। কাহিনীটো শুনাৰ আগতে মই মোৰ পৰিচয়টো দি লওঁ। মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি কোনো ধৰণৰ লিংক নাই। কোনো ধৰণৰ কংগ্ৰেছ হওক বা যোনটো দলে হওক মোক কোনো ধৰণৰ ফাণ্ডছ নিদিয়ে। চ' ডোণ্ট ৱাৰি, মই বায়াছড নহয়। আহক আজি আপোনালোকক এটা কাহিনী শুনাম। কাহিনীটো হৈছে এনেধৰণৰ: আপুনি এখন ৰাজ্যত বসবাস কৰে য'ত আপোনালোকৰ জাতিটোৰ জনসংখ্যা একেবাৰে কম, ন্যূনতম বুলি ক'লেও বেয়া নহয়, মানে 50%তকৈ আপোনালোকৰ জনসংখ্যা কম। আৰু সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইটো জনজাতিৰ লোকসকলৰ, মানে আপুনি ধৰক এগৰাকী অসমীয়া, মুছলিম এগৰাকী মুখ্যমন্ত্ৰী সেই ৰাজ্যখনত আছে। আৰু সেই মুছলিম মুখ্যমন্ত্ৰীজনে প্ৰত্যেকটো কথাতে অসমীয়া মানুহৰ নামঘৰ আপোনালোকক বহিৰাগত বুলি বা কিবা কিবি সন্দেহযুক্ত কৰি পিনে আপোনালোকক উচ্ছেদ কৰিবলৈ বিচাৰি ফুৰে। লাইক উচ্ছেদ বাংলাদেশী বুলি হওক বা পাকিস্তানী হওক বা এনেকৈ বনাই পিনে আপোনালোকক উচ্ছেদ কৰিবলৈ বিচাৰি ফুৰে। আৰু তেখেতৰ প্ৰত্যেকটো মন্তব্যত বিৰোধিতা কৰে আপোনালোকক। সেই পইণ্ট অফ টাইমত, সেই সময়ত আপোনালোকৰ সেই ব্যক্তিজনৰ প্ৰতি, সেই মুখ্যমন্ত্ৰীজনৰ প্ৰতি আপোনালোকৰ মনোভাৱ কেনেকুৱা হ'ব? একদম এটা কথাত ক'বলৈ গ'লে, সাধাৰণ ভাষাত ক'বলৈ গ'লে, আপোনালোকে সেই মুখ্যমন্ত্ৰীজনক ডেফিনেটলি বেয়া পাব, বহুত বেয়া পাব, ঘৃণাৰ দৃষ্টিৰে চাব। ঠিক তেনেকুৱা এটা পৰিস্থিতি আজি অসমখনত বৰ্তমান হৈ আছে। এইটো এতিয়া বুলিয়ে নহয়, যেতিয়া আমাৰ ইলেকশ্যনটো চাপি আহে, সেইটো পঞ্চায়ত ইলেকশ্যন হওক বা ৰাজ্যিক ভিত্তিত ইলেকশ্যন হওক বা গোটেই দেশ ভিত্তিত যেতিয়া ইলেকশ্যন হয়, তেতিয়াই এই হিন্দু মুছলিমসকলৰ আজি মানে এই চিটুৱেশ্যনটো বেছিকৈ অলপমান হাইলাইট হয়। এতিয়া আমাৰ কিছুদিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান এনেধৰণৰ মন্তব্য দিছিলে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মানে মই এইটো কথাৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই প্ৰশ্ন কৰিব বিচাৰোঁ, আপুনি এনেই নিজকে কি বুলি ভাবে? আপুনি অসমখনৰ প্ৰধান মুখ্যমন্ত্ৰীজনেই হৈছে আপুনি, সকলোতকৈ সৰ্বোত্তম অসমৰ মন্ত্ৰীজন হৈছে আপুনি। আপোনাৰ দায়িত্ব হৈছে গোটেই জাতি জনগোষ্ঠী, হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, বিহাৰী হওক, ফালানা হওক, জেচা হওক, প্ৰত্যেক লোকে খাঙৰি পিনে, যোনসকল ইয়াৰ পৰা অতীতৰ পৰা আছে তেওঁলোকক খাঙৰি পিনে অসমখন সৰ্বাংগীন বিকাশত আপুনি মনোযোগ দিব লাগিছিল। কিন্তু বৰ্তমান আপুনি কি কৰি আছে? নহ'লেতো মূৰৰ ওপৰত উঠি যাব। কেতিয়াবা আপুনি ক'ব হিন্দু আৰু মুছলিম এই টপিকটো অসমৰ এটা বাৰ্ণিং টপিক। অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্ণিং টপিক একোৱেই নাই। আপুনি কয় যে অসমৰ পৰা বাংলাদেশী বহিৰাগত মুক্ত কৰিম, কিন্তু কাৰ ভিত্তিত আপুনি অসমত কিমানজন মানুহক অসমৰ ভূমিৰ পট্টা দিছিলে? হিচাপ আছেনে? জুবিনদাৰ থকা সময়ত কা আন্দোলন যেতিয়া হৈছিল, তেতিয়া আপোনালোকে অসমত কা আন্দোলনৰ ফলত অসমত 6জন অসমীয়া ল'ৰা শ্বহীদ হৈছিলে। তাৰপিছত আপোনালোকে কাৰ ভিত্তিত আপোনালোকে অসমত কিমানজন লোকক সেই কা এক্টৰ অধীনত কিমানজন লোকক অসমত স্থাপন দিছিলে? মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাই মুছলমানসকলৰ প্ৰতি কি ইমান মানে তেখেতৰ এটা মাইণ্ডত মানে এটা মেণ্টেলিটি সোমাই গৈছে ঠিক নাই, যেতিয়াই তেওঁ সুবিধা পায় তেতিয়াই মানে মুছলমানসকলক মানে পকৰে মূৰে ওপৰলৈ মাৰামাৰি কৰিব। কিন্তু যেতিয়া অসমতেই অসমীয়াক যেতিয়া বিহাৰীয়ে হু ইজ কাৰ্বি বুলি, হু দ্য ফাক ইজ কাৰ্বি বুলি যে কৈছিলে, তেতিয়া আপুনি তেওঁলোকৰ এগেইনষ্টত কিয় একশ্যন নল'লে? সেই আন্দোলনত সেই তেনেকৈ যে কৈছিলে, তেওঁলোকৰ এগেইনষ্টত এতিয়ালৈকে কিবা একশ্যন লৈছেনে বা তেওঁলোকৰ সেই দলটোৰ মানুহবিলাকক এতিয়ালৈকে এৰেষ্ট কৰিবলৈ সক্ষম হৈছেনে? নোৱাৰে। মতলব মামাই বৰ্তমান অসমৰ মানুহবিলাকৰ মাজত এটা খোৱা কামোৰা সৃষ্টি কৰাৰ বৰ্তমান ঠিকা লৈ লৈছে। কাৰণ আপোনালোকে তেওঁলোকৰ যদি বিজেপি ফৰ আছাম অফিচিয়েল পেজটো, ইনষ্টাগ্ৰাম পেজটোলৈ চাবলৈ যায়, তাত এনেকুৱা ধৰণৰ পষ্ট পাব, তেওঁলোকে কিবা কৰিছে কিবা নকৰিছে এইটো থাকিবই। তেওঁলোক মামাকটো ছুপাৰ হিৰোৰ, হলিউডৰ এডভেঞ্চাৰৰ ছুপাৰ হিৰো বনাই দিছে, এইটো থাকিবই একদম। কিন্তু তাৰপিছতো আমাৰ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া, আই ৰেচপেক্ট দিছ মেন। চ' তেখেতক আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অফিচিয়েল পেজটো যদি চাবলৈ পায়, তাত যদি চাবলৈ যায়, তেনেহ'লে আপুনি মানে অলপ সময় মানে ভাবিব ল'ব, এনেকুৱা নেকি? মতলব আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পোহনীয়া কিছুমান চামচাবিলাকে ফেক নিউজ দিয়াৰ মানে তেওঁলোকৰ এটা যোনটো লিমিট থাকে, সেই লিমিটটো অতিক্ৰম কৰি পিনে মানে গোটেই পাহাৰ ভাঙি দিছে। আৰু যেনেকৈ এই দুটা চাওক, এফালে এইটো আৰু একফালে এইটো চাওক, কোনটো অৰিজিনেল যেন লাগিছে? ফেক নিউজ। এইবোৰ কাণ্ড যদি বিৰোধী দলে যদি কৰিবলৈ লয় ন, বিৰোধী দলক হয়তো কিমানটা ধাৰা ছেকশ্যন লগাই পিনে ওপৰৰ পৰা তললৈ বাঁহডাল সোমোৱাই পিনে ভিতৰত দলিয়াই পেলাই থ'লেও ঠিক নাই। কিন্তু যেতিয়া তেওঁলোকৰ নিজৰ মানে ছাপৰ্টাৰবিলাকে কৰিছে, তেতিয়া ইটছ নট এ বিগ ডিল, হ'বই আৰু একো নাই।
তো বাছ গাইজ এই বিজেপিৰ IT চেলবিলাকক এক্সপ'জ কৰিবলৈ কাৰণে ইয়াৰ পিছত আহি আছে নেক্সট ভিডিঅ'টো গতিকে ডু ছাবস্ক্ৰাইব ফৰ ৱাচ দিছ ভিডিঅ' এণ্ড থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড that is it today for guys. So मिलते हैं नेक्स्ट वीडियो के लिए, तब तक के लिए जय आए।